সুপ্রভাত সকললৈ নমস্কাৰ। মোৰ নাম নিশা সাহা। মই চিন্ময় ছোৱালী হাইস্কুলৰ নৱম শ্ৰেণীত পঢ়ি থকা এজনী ছাত্ৰী। আজি মই আপোনালোকৰ আগত গণতন্ত্ৰ দিৱস উদযাপনৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। আজি মুকলি আকাশত সগৌৰৱৰে নাচি থকা তিৰংগাৰ তলত সমবেত হোৱা শ্ৰদ্ধাৰ এইখন বিদ্যালয়ৰ উপস্থিত সন্মানীয় প্ৰধান শিক্ষক মহোদয়, উপস্থিত সন্মানীয় ছাৰ বাইদেউসকল, উপস্থিত সন্মানীয় ব্যক্তিসকল, উপস্থিত মোৰ মৰমৰ সৰু ভাই ভনীসকল আৰু মোৰ সহপাঠী সকলোলৈ গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 26 জানুৱাৰী আৰু আজিৰ দিনটো আমাৰ দেশৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। কাৰণ আজিৰ দিনটো প্ৰতি বছৰে আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। গণতন্ত্ৰৰ অৰ্থ হৈছে এখন দেশৰ জনসাধাৰণে সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী, অৰ্থাৎ দেশৰ জনসাধাৰণে বাছনি কৰা প্ৰতিনিধিৰ জৰিয়তে নিজেই দেশখন চলায়। আগতে আমি পৰাধীন আছিলোঁ, কেতিয়াবা কোনোবা ৰজাৰ অধীনত, কেতিয়াবা কোনো বিদেশী কোম্পানীৰ অধীনত আমি থাকিবলগীয়া হৈছিলোঁ। ভাৰতৰ মহান বীৰপুৰুষ, অদম্য নেতা আৰু দেশপ্ৰেমিক চিপাহীসকলৰ অহোপুৰুষাৰ্থৰ ফলত আমাৰ দেশ 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰে আৰু পৰৱৰ্তী সময়ত 1950 চনৰ 26 জানুৱাৰীৰ ৰাতিপুৱা 10:18 আগৰ ভাৰত চৰকাৰ অধিনিয়ম আইন 1935 আঁতৰাই ভাৰতীয় সংবিধান প্ৰণয়ন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ষ আজিৰ দিনটোত নতুন দিল্লীৰ ৰাজপথত সেনাবাহিনীৰ দ্বাৰা পেৰেড অনুষ্ঠিত কৰা, ৰাষ্ট্ৰীয় সংগীত গোৱা, সৈন্যবাহিনীৰ পুষ্পাঞ্জলিৰ জৰিয়তে সন্মান জনোৱাৰ লগতে বিভিন্ন কাৰ্যক্ৰম হাতত লোৱা হয়। স্কুল, কলেজ, অফিচ আদিত পতাকা উত্তোলন কৰা হয়। লগতে বিভিন্ন অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে বিভিন্ন স্বাধীনতা সংগ্ৰামী যেনে মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, তৰুণৰাম ফুকন, ভগত সিং আদি ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কাৰণ এইসকল ব্যক্তিৰ জীৱন ত্যাগ আৰু কষ্টৰ ফলত আমি ইংৰাজৰ হাতৰ পৰা স্বাধীনতা কৰিবলৈ সক্ষম হৈছোঁ। আজি আমাৰ এই গণতান্ত্ৰিক দেশ আমাৰ হাতত। আমি আমাৰ দেশৰ গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰিবলৈ যত্নকৰ হ'ব লাগিব। আমি নিজকে সচেতন নাগৰিক হিচাপে গঢ়ি তুলি আমাৰ কৰ্তব্য পালন কৰিব লাগিব। দেশৰ বৈচিত্ৰতাক সন্মান জনোৱা, সকলো জাতি, ধৰ্ম, বৰ্ণ ব্যক্তিক সন্মান জনাই মিলাপ্ৰীতিৰে বাস কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতাৰে দেশখনক স্বচ্ছ কৰি ৰখা, হিংসা, ভ্ৰষ্টাচাৰ আদি প্ৰশ্ৰয় নিদিয়া ইত্যাদি। লগতে আমি সকলোৱে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। তেতিয়া আমি সুস্থ গণতান্ত্ৰিক দেশৰ সৈতে স্বাধীনভাৱে জীৱন যাপন কৰিব পাৰিম। তেতিয়াৰ পৰাই আমি পূৰ্ণ স্বৰাজ লাভ কৰিছোঁ, স্বাধীনতা লাভ কৰিছোঁ। ফলত আজি আমি স্বাধীন আৰু আমি আমাৰ দেশখন আমি নিজেই বাছনি কৰা ব্যক্তিৰ সহায়ত চলাব পাৰি আছোঁ। অৱশেষত মোক দুই এষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে আৰু মোৰ বক্তব্য শুনাৰ বাবে সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীলৈ অন্তৰৰ পৰা শ্ৰদ্ধা যাচিছোঁ। জয় হিন্দ, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে। নিশা সাহালৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ সুন্দৰভাৱে বিতংভাৱে আজি দিৱসৰ যিটো তাৎপৰ্য তেওঁ বক্তৃতাৰ দ্বাৰা ৰাখিছে। গতিকে তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আশা ৰাখিছোঁ তেওঁ খুব কম দিনৰ ভিতৰতে এজন সুবক্তা হৈ আহি আমাৰ চিন্ময় স্কুলৰ সন্মান যাতে অটুট ৰাখে। গতিকে সকলোলৈকে আজি গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শেষত আমি আজি এই কাৰ্যসূচী সামৰণি মাৰিব খুজিছোঁ। ভাৰত মাতা
ইমানতে আজি গণতন্ত্ৰ দিৱসৰ এই কাৰ্যসূচী সামৰণি মাৰিছোঁ। ধন্যবাদ।